নমস্কাৰ মই এপলিনা টাইমলৈ স্বাগতম জনাইছো ডাঙৰ খবৰ লৈ আহিছো খিলঞ্জীয়া লোকৰ ভূমি সন্দেহজনক নাগৰিকে দখল কৰি যদি থৈছে তেনেহলে সাৱধান কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ তৰফৰ পৰা ইতিমধ্যে জিলা আয়ুক্তক নিৰ্দেশ দিয়া হৈছে কোন কোন প্ৰান্তত খিলঞ্জীয়াৰ ভূমি সন্দেহজনক নাগৰিকে দখল কৰি থৈছে প্ৰতিটো স্থানৰ পৰা তালিকা এতিয়া মুকলি কৰিব লাগিব জিলা আয়ুক্তই তালিকা দিয়াৰ লগে লগে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা চলোৱা হ'ব একচন লৈছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ ৰাজ্যৰ মাটি মাৰিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ভিজিআৰ আৰু পিজিআৰ মাটিত শীঘ্ৰেই চলোৱা হ'ব সাৰ্ভে ভিজিআৰ আৰু পিজিআৰ মাটিত শীঘ্ৰেই সাৰ্ভে চলিব মাটি দখল কৰি থকা সন্দেহজনক লোকৰ বিৰুদ্ধে চলিব তীব্ৰ অভিযান খিলঞ্জীয়াৰ মাটি সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰৰ এয়া বৃহৎ একচন ভিজিআৰ পিজিআৰ আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কোনো সন্দেহজনক লোক থাকিব নোৱাৰিব ভিজিআৰ পিজিআৰ আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ থকা বাসিন্দাক লৈ জিলা আয়ুক্তক এতিয়া ডাঙৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই তালিকা সাজু কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই জিলা আয়ুক্তই তালিকা সাজু কৰাৰ লগে লগে আৰম্ভ হ'ব একচন তিনিটা প্ৰজন্মক নাথাকিলে কোনো অজনজাতি বা অনুসূচিত লোকে মাটি নাপাব ৰাজ্যৰ বহু ঠাইত সন্দেহজনক লোকে দখল কৰি আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি মাৰিক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰ জনাইছো আজিৰ দিনটো ডাঙৰ খবৰ খিলঞ্জীয়াৰ ভূমি সুৰক্ষিত ৰাখিবৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী এক প্ৰকাৰ একচন মোডত আছে ৰাজ্যত যদি কোনো সন্দেহজনক লোকে মাটি দখল কৰিছে তেনেহলে সাৱধান যিকোনো মুহূৰ্ততে চলিব তীব্ৰ অভিযান জিলা আয়ুক্তক যেহেতু ইতিমধ্যে তালিকা বনাবৰ বাবে নিৰ্দেশ দিছে জিলা আয়ুক্তই তালিকা জমা দিয়াৰ লগে লগে একচন চলিব ৰাজ্য চৰকাৰ মাটি দখল কৰি থকা কোনো লোকে হাৰি নাযাব কোনো কাৰণত ভিজিআৰ পিজিআৰ আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সন্দেহজনক নাগৰিকে বসবাস কৰিব নোৱাৰিব তিনিটা প্ৰজন্ম যদি নাথাকে অজনজাতি আৰু অনুসূচিত লোকে নাপাব মাটি এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তালিকা প্ৰস্তুতৰ বাবে জিলা আয়ুক্তক নিৰ্দেশ প্ৰদান কৰিছে জিলা আয়ুক্তই খুব কম দিনৰ ভিতৰত এই তালিকা প্ৰস্তুত কৰিব লাগিব চৰকাৰৰ হাতত জমা দিব লাগিব আৰু তাৰ লগে লগে একচন চলাব ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুঠতে খিলঞ্জীয়া লোকৰ মাটি সুৰক্ষিত ৰাখিবৰ বাবে ৰাজ্য চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম খিনি মানুহ আছে তেওঁলোকে হয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে নহলে ভিজিআৰ পিজিআৰত আছে তেওঁলোকে নিজৰ থকাটোৱে অনৈতিক তেওঁলোকে আইনমতে ভিজিআৰ পিজিআৰৰ মাটি দখল কৰি থাকিব নোৱাৰে বা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থাকিব নোৱাৰে আনকি আপোনালোকে দেখিছে যে বিধানসভাত সিদিনাখন বিৰোধী দলপতিও কৈছে তেওঁ এটা চন কৈছে সেই চনৰ পিছত তেনেকুৱা মানুহ তাত দখল কৰি মাটি দখল কৰি থাকিব নোৱাৰে গতিকে মই গোটেই কেইজন আয়ুক্তক এইটো নিৰ্দেশ দিছো যে ভিজিআৰ পিজিআৰত এটা সম্পূৰ্ণ আমি সাৰ্ভে কৰিব লাগে যিমান মানুহ যোন তিনিটা প্ৰজন্ম অসমত নাই যোনে আইনমতে অসমীয়া মাটি পাব যোগ্য তেওঁলোকক বাদ দি যিসকলে ভিজিআৰ পিজিআৰত বহি আছে আৰু যোন আমাৰ থলুৱা অসমীয়া মানুহ নহয় খিলঞ্জীয়া জনজাতি মানুহ নহয় খিলঞ্জীয়া ওবিচি নহয় এছটি নহয় শিডুল কাষ্ট নহয় বা আমাৰ থলুৱা অসমীয়া নহয় তিনিটা প্ৰজন্মৰ মই গোটেই অসমৰ ভিজিআৰ পিজিআৰ আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বিশেষকৈ সেনচিটিভ জাগাত সংবেদনশীল জাগাত বহি থকা মানুহখিনিৰ এটা তালিকা বনাব কৈছো পিছত আমি আইনৰ সহায় লৈ আমি যি ধৰণে আইনী ব্যৱস্থা ল'ব লাগে আমি ল'ব পাৰিম কাষত যিখিনি মানুহ আছে তেওঁলোকে হয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে নহলে ভিজিআৰ পিজিআৰত আছে তেওঁলোকে নিজৰ থকাটোৱে অনৈতিক তেওঁলোকে আইনমতে ভিজিআৰ পিজিআৰৰ মাটি দখল কৰি থাকিব নোৱাৰে বা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থাকিব নোৱাৰে আনকি আপোনালোকে দেখিছে যে বিধানসভাত সিদিনাখন বিৰোধী দলপতিও কৈছে তেওঁ এটা চন কৈছে সেই চনৰ পিছত তেনেকুৱা মানুহ তাত দখল কৰি মাটি দখল কৰি থাকিব নোৱাৰে গতিকে মই গোটেই কেইজন আয়ুক্তক এইটো নিৰ্দেশ দিছো যে ভিজিআৰ পিজিআৰত এটা সম্পূৰ্ণ আমি সাৰ্ভে কৰিব লাগে যিমান মানুহ যোন তিনিটা প্ৰজন্ম
অসমত নাই, যোনে আইনমতে অসমীয়া মাটি পাব যোগ্য, তেওঁলোকক বাদ দি যিসকলে VGR PGRত বহি আছে আৰু যোন আমাৰ থলুৱা অসমীয়া মানুহ নহয়, খিলঞ্জীয়া জনজাতি মানুহ নহয়, খিলঞ্জীয়া OBC নহয়, ST নহয়, শিডিউল কাষ্ট নহয়, বা আমাৰ থলুৱা অসমীয়া নহয় তিনিটা প্ৰজন্মৰ, মই গোটেই অসমৰ VGR PGR আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বিশেষকৈ চেনচিটিভ জাগাত, সংবেদনশীল জাগাত বহি থকা মানুহখিনিৰ এটা তালিকা বনাব কৈছোঁ। পিছত আমি আইনৰ সহায় লৈ আমি যি ধৰণে আইনী ব্যৱস্থা ল'ব লাগে আমি ল'ব পাৰিম। কাষত যিখিনি মানুহ আছে তেওঁলোকে হয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে, নহ'লে VGR PGRত আছে। তেওঁলোকে নিজৰ থকাটোৱে অনৈতিক। তেওঁলোকে আইনমতে VGR PGRৰ মাটি দখল কৰি থাকিব নোৱাৰে বা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থাকিব নোৱাৰে। আনকি আপোনালোকে দেখিছে যে বিধানসভাত সিদিনাখন বিৰোধী দলপতিও কৈছে, তেওঁ এটা চন কৈছে, সেই চনৰ পিছত তেনেকুৱা মানুহ তাত দখল কৰি মাটি দখল কৰি থাকিব নোৱাৰে। গতিকে মই গোটেই কেইজন আয়ুক্তক এইটো নিৰ্দেশ দিছোঁ যে VGR PGRত এটা সম্পূৰ্ণ আমি সাৰ্ভে কৰিব লাগে, যিমান মানুহ যোন তিনিটা প্ৰজন্ম অসমত নাই, যোনে আইনমতে অসমীয়া মাটি পাব যোগ্য, তেওঁলোকক বাদ দি যিসকলে VGR PGRত বহি আছে আৰু যোন আমাৰ থলুৱা অসমীয়া মানুহ নহয়, খিলঞ্জীয়া জনজাতি মানুহ নহয়, খিলঞ্জীয়া OBC নহয়, ST নহয়, শিডিউল কাষ্ট নহয়, বা আমাৰ থলুৱা অসমীয়া নহয় তিনিটা প্ৰজন্মৰ, মই গোটেই অসমৰ VGR PGR আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বিশেষকৈ চেনচিটিভ জাগাত, সংবেদনশীল জাগাত বহি থকা মানুহখিনিৰ এটা তালিকা বনাব কৈছোঁ। পিছত আমি আইনৰ সহায় লৈ আমি যি ধৰণে আইনী ব্যৱস্থা ল'ব লাগে আমি ল'ব পাৰিম। কাষত যিখিনি মানুহ আছে তেওঁলোকে হয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে, নহ'লে VGR PGRত আছে। তেওঁলোকে নিজৰ থকাটোৱে অনৈতিক। তেওঁলোকে আইনমতে VGR PGRৰ মাটি দখল কৰি থাকিব নোৱাৰে বা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থাকিব নোৱাৰে। আনকি আপোনালোকে দেখিছে যে বিধানসভাত সিদিনাখন বিৰোধী দলপতিও কৈছে, তেওঁ এটা চন কৈছে, সেই চনৰ পিছত তেনেকুৱা মানুহ তাত দখল কৰি মাটি দখল কৰি থাকিব নোৱাৰে। গতিকে মই গোটেই কেইজন আয়ুক্তক এইটো নিৰ্দেশ দিছোঁ যে VGR PGRত এটা সম্পূৰ্ণ আমি সাৰ্ভে কৰিব লাগে, যিমান মানুহ যোন তিনিটা প্ৰজন্ম অসমত নাই, যোনে আইনমতে অসমীয়া মাটি পাব যোগ্য, তেওঁলোকক বাদ দি যিসকলে VGR PGRত বহি আছে আৰু যোন আমাৰ থলুৱা অসমীয়া মানুহ নহয়, খিলঞ্জীয়া জনজাতি মানুহ নহয়, খিলঞ্জীয়া OBC নহয়, ST নহয়, শিডিউল কাষ্ট নহয়, বা আমাৰ থলুৱা অসমীয়া নহয় তিনিটা প্ৰজন্মৰ, মই গোটেই অসমৰ VGR PGR আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বিশেষকৈ চেনচিটিভ জাগাত, সংবেদনশীল জাগাত বহি থকা মানুহখিনিৰ এটা তালিকা বনাব কৈছোঁ। পিছত আমি আইনৰ সহায় লৈ আমি যি ধৰণে আইনী ব্যৱস্থা ল'ব লাগে